পুত্ৰৰ প্ৰণিপাত কৰিব গ্ৰহণ। কোন কোন তই? মই কোন? কোন তই? মই ৰত্নাকৰ পিতা। কি ৰত্নাকৰ তই? পিতা মই ৰত্নাকৰ। ব্ৰাহ্মণৰ সন্তান হৈ আজি তোৰ আজি এনে বিভৎস ৰূপ। পিতা মই অকল ৰত্নাকৰ নহয়। ৰত্নাকৰ নহয়? এই জগতে মোক দস্যু বুলি জানে। কি? পিতা এই জগতত মই দস্যু ৰত্নাকৰ বুলি পৰিচিত। তই মোৰ সন্তান হৈ দস্যু হলি? পিতা তই মোৰ নামত কলংক সানিলি। পিতা এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয়? নকব পিতা, তেনেদৰে নকব পিতা। কিয় চালনা কৰি আপুনি এনেদৰে দিনবোৰ পাৰ কৰিছে? কিয়? এই কাৰণে মই অতদিনে তোমালোকৰ আগত দেখা দিয়া নাছিলো পিতা। কিন্তু আজি এটা বিশেষ কথাৰ বাবেহে মই হৈছো উপস্থিত। পিতা তোমাৰ কাষত এটা বিশেষ কথাৰ বাবেহে মই হৈছো উপস্থিত। ভগৱান, এই দস্যু পুত্ৰৰ মুখত আজি কি কথা ওলাব? কি বাক্য মানে মোৰ সৰ্বশৰীৰ আঘাত কৰিব? পিতা তেন্তে কওঁ শুনা পিতা। অতদিনে মই তোমালোকৰ ভৰণ পোষণৰ উদ্দেশ্যে অৰণ্যৰ মাজত শিশু হত্যা, ব্ৰহ্ম হত্যা, নাৰী হত্যা, লুণ্ঠন আদিৰ দৰে জঘন্য অপৰাধ কৰি তাৰ পৰা সংগ্ৰহ কৰা অন্ন বস্ত্ৰ সম্পদে তোমালোকৰ ভৰণ পোষণ দি আহিছো। এতিয়া কোৱাচোন পিতা, মই যি পাপ কাৰ্য কৰিছো সম্পাদন, সেই পাপৰ ভাগি মোৰ হৈ তুমি হবানে নোহোৱা পিতা? তই কৰা পাপৰ অংশীদাৰ মই হব লাগে? পিতা তুমি ল'বা ন পিতা? কোন ৰত্নাকৰ? পিতা কোন শাস্ত্ৰত লিখা আছে পুত্ৰই কৰা নৰহত্যাৰ মহাপাপ পিতৃয়ে গ্ৰহণ কৰিব লাগে? আজি তই আজি পুত্ৰ হৈ
উপহাৰ দিবলৈ আহিছিলি পিতা বৃদ্ধ অৱস্থাত পিতৃ মাতৃক লালন পালন কৰাটো সংসাৰৰ ধৰ্ম আৰু সন্তানৰ কৰ্তব্য। আৰু ময়োতো সেই কৰ্তব্যই সম্পাদন কৰিছো ন পিতা। তই কৰ্তব্য সম্পাদন কৰিছ পিতা। আৰু শুন, তই কৰা পাপৰ ভাগি মই কেতিয়াও হ'ব নোৱাৰো। তই কৰা পাপৰ ভাগি মই কেতিয়াও হ'ব নোৱাৰো। তুমিতো মোক জন্ম দিছিলা নহয় জানো? তোমাৰ অন্ন বস্তুৰ বাবেইতো মই ইমান পাপ কাৰ্য কৰিলো সম্পাদন। এতিয়া মোৰ মৰমৰ আই, কোৱাচোন কোৱা, তুমিতো মোৰ পাপৰ অংশীদাৰ হবা নহয়? তুমি হবা নহয়? তুমি মোৰ পাপৰ ভাগি হবা নহয়? কোৱাচোন কোৱা। কি ক'লি? তোৰ পাপৰ ভাগি হ'ব লাগে। তুমি গৰ্ভৱতী কৰিছো ডাঙৰ দীঘল উত্তৰ কৰ্তব্য। পিতৃ মাতৃক ভৰণ পোষণ দিয়াৰ দায়িত্বটো একমাত্ৰ পুত্ৰৰ। সকলো পাপ মই শিৰ পাতি ল'ব পাৰিম। পাৰিবা। কিন্তু ভৰণ পোষণৰ বাবে তই যি পাপ অৰ্জন কৰিছ, সেই পাপৰ বাবে মই হ'ব নোৱাৰো। প্ৰভাই ল'ব। প্ৰভাই নিশ্চয় ল'ব। প্ৰভাই নিশ্চয় ল'ব। প্ৰভা, প্ৰভা, মই জানো প্ৰভা, তুমি মোক বহুত ভাল পোৱা। আৰু মই এইটো জানো প্ৰভা, তুমি মোক কেতিয়াও বিপদত পৰিব নিদিয়া ন প্ৰভা। তুমিতো মোক ভাল পোৱা ন প্ৰভা। সেইবাবে কোৱাচোন প্ৰভা, মই কৰা পাপৰ ভাগি তুমি হ'বা ন প্ৰভা? তুমিতো নল'বা ন প্ৰভা? ল'ম বুলি কোৱা প্ৰভা, ল'ম বুলি কোৱা। পিতা মাতাই নলয়, তুমি ল'ম বুলি কোৱা প্ৰভা। ভৰণ পোষণ কৰাটো আপোনাৰ কৰ্তব্য। কিন্তু মই আপোনাৰ পাপৰ ভাগি হ'ব নোৱাৰো।
চাৰিওফালে মই অন্ধকাৰ অন্ধকাৰ দেখিছো কোনে মোক উদ্ধাৰ কৰিব কোনে মোক উদ্ধাৰ কৰিব মোক উদ্ধাৰ কৰিব কৰিব ভাগ্যৰ লিখন কেৱে নোৱাৰে খন্দাব প্ৰভুৱে তাকে নিশ্চয় উদ্ধাৰ কৰিব।